ভাতকেৰেলাটোৰ এনে সোৱাদ কম, কিন্তু ভালদৰে বনালে এই ভাতকেৰেলাটো খাব খুব সোৱাদ লাগে। কোমল চাইজৰ মই ভাতকেৰেলা লৈছোঁ। ইয়াৰে মিহিন কৰিম মই। এইখিনি মই অলপ কাটি লৈছোঁ। এনেকুৱা ধৰণে আৰু পিচ কৰি ল'ম মই। এতিয়া মই মিহিন কৰি কাটি যাম। ইয়াত দেখিছেনে, ইয়াতকৈও সৰু কৰিলে বেছি ভাল হয়। এনেকুৱাকৈ কাটি ল'লোঁ মই, আৰু ইয়াতকৈও সৰু কৰিব পাৰি। আপোনালোকে ইয়াতকৈও সৰু কৰিব পাৰে। কেৰেলাখিনি এনেকুৱাকৈ মই কাটি লৈছোঁ। কেৰাহী এখন লৈছোঁ মই, ননষ্টিকৰ কেৰাহী লৈছোঁ। আপোনালোকে ভাৰী তলাৰ কেৰাহী এখনো ল'ব পাৰে, কাৰণ এনেকুৱা কেৰাহীত বেছি ভাল হয়। পাতল কেৰাহীত কি লাগি ধৰে, জ্বলি যায়, সিজি নাহে। এয়া মই তেল দিছোঁ, মিঠাতেল, সৰিয়হৰ তেল। পিঁয়াজ ডাঙৰ চাইজৰ এটা লৈছোঁ, আৰু 4টা জলকীয়া লৈছোঁ, কেঁচা জলকীয়া। এইখিনি মই অলপ ভালদৰে ভুনি ল'ম। এইখিনি ভুনা হৈছে, মই এইখিনি চব্জিখিনি দিছোঁ। হালধি, নিমখ। চব্জিখনত তেল বেছিকৈ লাগে, নহ'লে লাগি ধৰিব, পানী দিব লগা হয়। পানী দিলে ভাল নালাগে খাব। সেইকাৰণে মই পানী নিদিওঁ, আৰু ভালদৰে জুইটো বঢ়াই দিম। এতিয়া পিছত কমাই দিম, যাতে তাৰ চব্জিৰ পানীটো নাইকিয়া হয়। ইয়াত ঢাকনি মাৰি দিছোঁ মই। এতিয়া জুই বঢ়াই দিছোঁ। এতিয়া চব্জিখন চাইছোঁ, আমাৰ চব্জিখনৰ পানীখিনি ধুনীয়াকৈ শুকাইছে। এতিয়া আমি কম জুই দিম, কম জুইত ধুনীয়াকৈ সিজাম। সিজি যাব, মজি যাব, আৰু ধুনীয়া এটা সোৱাদ উঠিব চব্জিখনৰ। গেছটো কমাই দিছোঁ। ফ্ৰেণ্ডছ, এতিয়া চাইছোঁ চব্জিখন কেনেকুৱা হৈছে। এয়া দেখিছেনে, ধুনীয়া হৈছে, মজিছে একদম, গোন্ধও ধুনীয়া হৈছে, সিজি গৈছে ধুনীয়াকৈ। বেলেগ মছলা মই একো দিয়া নাই ইয়াতে। অলপ মই ইয়াতে কচুৰি মেথি দিম। এয়া লৈছোঁ মই, ধনিয়া নাই যিহেতু এইখিনি দিছোঁ। এই কচুৰি মেথিও ধুনীয়া গোন্ধ, আৰু এইটো খাব লাগে। মেথি হওক বা গোটা মেথিটোও ভাল লাগে, চব্জিত দিলে উপকাৰ আছে। এয়া চব্জি আমাৰ ৰেডি হৈছে। এয়া দেখিছেনে, কি ধুনীয়া কালাৰো হৈছে, আৰু গোন্ধও ধুনীয়া, আৰু সোৱাদো ধুনীয়া হ'ব। ভাতৰ লগত বা ৰুটিৰ লগতো খাব পাৰে এই চব্জিটো। এনেকুৱা ধৰণে বনাই খাওঁ, বহুত সোৱাদ লাগিব। আৰু যদি বেয়া লাগে তেতিয়াহ'লে কমেণ্ট এটা কৰিব। থেংক ইউ।